কয়লাৰু দিলা দুপৰীৰ বস্ত্ৰ লোটে সভা মাজে নীলা হীৰাম যদুগীয়ে থৈয়াগে অগ্নি দিলা পাছে সংগে পাগে জয় দুখ কৰবত আছে হীৰাম হেন জানি কৰবক বুদ্ধিতে জোৱাই আততাৰে বধে দুখ তিল মাত নাই হীৰাম যোনে বুলন্ত আছে দুখ নাই কয় কিন্তু অৰ্থ শাস্ত্ৰ কিন্তু স্বধৰ্ম শাস্ত্ৰ নহে হীৰাম আৰু যদি হেন তুমি বোলালো মাধৱ তুমি ধৰ্ম জানা কেনে নাজানে কৌৰৱ হীৰাম তাৰ ৰাজ্য কামৰ্থ লৈ বুদ্ধি মই কেনে জানি পৰ্ব দিবুৱত লোকে নুশুক পৰ লোকে নকয় আপোনাৰ কুলকয়া পুনে কৰো ক্ষয় হীৰাম বংশৰ প্ৰবাহেতো সংসাৰৰ কাকে আজিকালি নুহিছে আগ্ৰহণে আছে শ্যামিষ্ট মাৰিলে প্ৰাণ যেতাকে যুৱতী বিধৱা হৈ বেকবদী বেকউপতি সন্তিতি সন্তান তাৰ হৈবে অতন্তৰ জাতি নষ্ট বলে হৈবে ভগত সংসাৰ স্বামীক মাৰিলে তাৰ যতেক যুৱতী বিধায় বেকপতি বেকপতি সন্ততি সন্তান তাৰ হৈবে অধনৰ জাতি নষ্ট ভুলে হৈবে কৰ্ণত সংসাৰ হীৰাম সংস্কাৰে যে সদা চৰণস্থ কৰে জ্ঞান পিতৃ লোকে নপাবে জলপিণ্ড দান জাতি কুল বনাশ্ৰম ধৰ্ম হৈবে যত কৃষ্ণ সগহন্দে পিতৃ লোক পৰিবে কৰ্ধম অৰণ্যত গৰু বিষ আছে তাত দুয়ো বিষ ঘূৰে গে অগ্নিহুৱে জাত অগ্নি উঠি বনক দহিলা নিৰন্তৰ মই যেন অগ্নি ভৈলো গুৰু পাণ্ডৱৰ এবেচৰ পদ মোৰ হেন লয় মন মই যুদ্ধ নকৰিলে এৰিবে কৰণ অস্ত্ৰ শস্ত্ৰ ধৰিলাত যদি মোক মাৰে তথাপিতো সদে ৰাজ্য বুজিতে নপাৰে এই বুলি অৰ্জুনে এৰিলা ধন ঘৰ বিষয়া লৈলা বীৰ ৰথ উপৰয় সঞ্চয় বদিত গুণা নিপতি প্ৰধান
প্ৰথম ধ্যানৰ কথা বোলাই ইৰাম কহয় গোবিন্দ মিছে কৰিলা মহত প্ৰথমৰ আয়ুক্ষয় বাল্য যে কালত ইৰাম কুমাৰৰ আয়ুক্ষয় কিৰিয়া বিদ্যাগণে যোবাৰ আক্ষয় ধন ভাইজাৰ চিন্তনে বুঢ়ে বোলে শৰীৰৰ বৰ দূৰে যায় যেন চাৰে অগ্ন খাই নিদিলে নাখায় এই মতে আয়ুক্ষয় অন্ধকূপে পৰে অন্তকে যে কবাৰেকে ক্ষত আছে ধৰে দন্তৰে কেশ পচকে স্বপ্ন নেদেখয় এনুৱা দুপথ থাকি জীৱা কবাঞ্চয়